এয়া চাওক, এয়া আমাৰ লকডাউনৰ এই বন্ধত আমাৰ দাদাসকলে ঘৰতে কাম কৰি আছে। ইফালে ইন্ধনৰো অভাৱ, ৰন্ধন গেছৰ। তাৰপিছত খৰি ফালি আছে এয়া, আৰু দূৰত্ব বজাই ৰাখিছে। এয়া চাওক, 1 মিটাৰতকৈ বেছি হ'ব। গোটেইখিনি মেইনটেইন কৰি আছে, বহুতখিনি কষ্ট কৰি আছে। ঘৰতে আছে আৰু লকডাউন সম্পূৰ্ণৰূপে পালন কৰিছে। আপোনালোকেও পালন কৰক। সম্পূৰ্ণ আমাৰ গাঁৱৰ দৃশ্য, গাঁৱৰীয়া পুখুৰীত মাছ ধৰিব অলপ পিছত। এয়া চাওক, সম্পূৰ্ণৰূপে এয়া লকডাউন পালন কৰিছে আমাৰ ঘৰতে। ঘৰৰ কাৰণে এয়া ঘৰৰ ভেটি, ফুলনিৰ কাৰণে এয়া মাটি কাটি আছে ঘৰতে। আপোনালোকেও লকডাউন সম্পূৰ্ণৰূপে পালন কৰক। আমিও এয়া পালন কৰিছোঁ, আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি আছে সকলোৱে। এয়া চাওক, লকডাউনৰ মাজতে গাঁৱতে অলপ ফুৰি পাৰিলোঁ। লকডাউনৰ মাজতে ঘৰতে কাম কৰিলোঁ, ক'তো ওলাই যাব নোৱাৰি।